কোন মানে আমি লগৰ আহিছিলো ইয়াত 4-5 জন মান আহিছিল লগৰবোৰ তাৰ পিছত এতি মানে থানা ওচৰত লগ পালে এতি কৈছে নদী যাব বুলি তাৰ পিছত বৈ এতি নদী আহিলে আমি চাৰত গা ধুই আছিলো তাৰ পিছত এটা ল'ৰা মানে তাত ডুবি গ'ল তাত বচাব কাৰণে সন্দীপে ঝাপ মাৰিছে তাত তাৰ পিছত মই গৈছো লগত তো মই পাৰা নাই তাৰ পিছত মই এফলে ওলাই গ'লো তাৰ পিছত তাজিখন ল'ৰাটো মানে ঝাপ মাৰিলে তাৰ পিছত তাক বচাব এটা ল'ৰা নামিছিলে ইয়াৰ লোকেল ল'ৰা হিও পাৰা নাই তাৰ পিছত ওলাই গ'ল কোন নাইকিয়া হৈছে সন্দীপ মহতো তাৰ পিছত মুস্তাক আলী জায়েদ খান তোমালোকৰ পৰা আহিছিল টাউনৰ পৰা কি কৰিবলৈ আহিছিল গা ধুবৰ কাৰণে আহিছিলোঁ সদায় আহা না সদায় নাহোঁ আজি আহিছোঁ ইমান ঘৰ বাৰিষাটো কি হৈছে হা ইমান পানী থকা অৱস্থাত গা ধুবলৈ কি হৈছে মানে সেইফালে পানী নাই বুলি কৈছে মানে ইয়াত ঘৰ এটা আছে ন লগত সিয়ে কৈছে সি বৰ্তমান ক'ত আছে সি নাই সিয়ে ডুবি গ'ল মই মোৰ লগৰ আহিছিলোঁ কেইজন আছিলে তোমাৰ গা ধুই মই গা ধোৱা নাই মোৰ লগৰবোৰে গা ধুইছিলে লগৰবোৰ ই আছিলে আৰু ই আছিলে আৰু তিনিজন মোৰ দুটা মোৰ ভাইটি আছিলে এটা মোৰ ভাইটি আছিলে মোৰ ভাইটিটোৰ নাম হ'ল মুস্তাক আলী তাক মই মানা কৰিছিলোঁ সি জোৰ জবৰদস্তিকে গৈছে সিও ডুবিলে ডুবি থকা অৱস্থাত তোমালোক ক'ত আছিলে মই ইয়াতে আছিলোঁ মই মানুহ চিঞৰিছিলোঁ লেকিন মানুহ ইয়াত দুজন মানুহ আছিলে তেতিয়া আমাক দম দিলে কৈছে বোলে তই কেলৈ গা ধুব লৈছিলি